বটলি ফেক্টৰী বন্ধ কৰা এটা সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত লোৱা মূল কাৰণ হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টি বোৰ্ড কমাৰ্চ মিনিষ্ট্ৰীৰ এটা নটিফিকেশ্যন ডেটেড 26 ফেব্ৰুৱাৰী এটা নটিফিকেশ্যন ওলালে। তেওঁলোকৰ টি বোৰ্ডৰ নটিফিকেশ্যনৰ মতে সব চাহ বাগান বা ফেক্টৰী তেওঁলোকৰ ডাষ্ট গ্ৰেডবিলাক 100% অকশ্যনত পঠিয়াবলৈ এটা নটিফিকেশ্যনৰ সেইটো অৰ্ডাৰ জাৰি কৰিছিলে। এতিয়া প্ৰথম কথা হ'ল আমাৰ বটলি ফেক্টৰীবিলাক আৰম্ভণিৰ পৰা কেতিয়াও অকশ্যনত চাহ বিক্ৰী নকৰে। আমাৰ এটা প্ৰাইভেট চেলৰ এটা মেকানিজম আছে। আমি সেই প্ৰাইভেট চেলত বিক্ৰী কৰিয়ে সুবিধা পাওঁ। সুবিধাটো কি হ'ল, আমি আমাৰ চাহটো যেতিয়া উৎপাদন হয় লগে লগে আমি চেম্পল কৰোঁ আৰু প্ৰাইভেটত তাৰ দামটো ঠিক কৰি বিক্ৰী কৰোঁ আৰু সেই দামটো কি পাওঁ তাৰ ওপৰতে আমি গ্ৰীণ লিফ ক্ষুদ্ৰ চাহ খেতিয়কক পে'মেণ্ট কৰোঁ। অকশ্যনত গ'লে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ। অকশ্যনত আমি যেতিয়া আজি চাহ পঠিয়াওঁ সেইটো 21 দিন পিছত সেইটো প্ৰিণ্ট হয়, 21 দিন পিছত সেইটো বিক্ৰী হ'ব, তাৰ 14 দিন পিছত আমি পইচা পাওঁ। আৰু এতিয়া চোৱা গৈছে যে 21 দিন পিছত যেতিয়া সেই চাহ প্ৰিণ্ট হয় তাতো 40 পৰা 50% চাহ আউট হৈ যায়। তেতিয়া আমি এনেকুৱা এটা অৱস্থাত ক্ষুদ্ৰ চাহ খেতিয়কক পে'মেণ্ট কেনেকৈ কৰিম, সেইটো এটা আমাৰ বহুত ডাঙৰ এটা ক্ৰাইচিছ। তাৰ ওপৰত কথা হ'ল এই নটিফিকেশ্যনটো ওলোৱা উদ্দেশ্যটো কি আছিলে? উদ্দেশ্য এইটো আছিলে যে আমাৰ চাহবিলাক বহুত কেলকাতা বেষ্ট, আমাৰ যে ডাঙৰ চাহ বাগানৰ মালিকবিলাক তেওঁলোকৰ এছ'চিয়েশ্যন, বিশেষকৈ টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান টি এছ'চিয়েশ্যন, তেওঁলোকৰ মেম্বাৰবিলাক এই ভাবিছিলে যে বটলি ফেক্টৰী চাহ যেতিয়া অকশ্যনত যাব তেওঁলোকে নিজৰ কেঁচাপাতটো ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা লয়, তাত বেন কেমিকেল থাকে। সেইবোৰ চাহ যেতিয়া কম্পালচৰিলি অকশ্যনত যাব সেই চাহবিলাক টেষ্টিং হ'ব। টেষ্টিঙত যেতিয়া সেই বেন কেমিকেল ওলাই পৰিব তেতিয়া সেই ফেক্টৰীবিলাকৰ ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব আৰু এই বটলি ফেক্টৰীবিলাক বন্ধ হৈ যাব আৰু সেই কেঁচাপাতবিলাক তেতিয়া আমি মেনুফেকচাৰ কৰিম আৰু তাৰ পৰা অৰ্থডক্স চাহ বনাম। আৰু অৰ্থডক্স চাহ তেওঁলোকে এতিয়া অৰ্থডক্স চাহ বনাবলৈ ফেচিলিটি আমাৰ বটলি ফেক্টৰীৰ ওচৰত নাই। ডাঙৰ বৃহৎ চাহ বাগানবিলাকৰ ওচৰত সেইবোৰ ফেচিলিটি আছে। তেওঁলোকে এইবোৰ অৰ্থডক্স চাহ বনাই আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত এক্সপৰ্ট কৰি আছে। তাত তেওঁলোকৰ কেমিকেলৰ একো কথা নাই। আৰু আমাৰ ইণ্ডিয়াত চাহবিলাক যি বিক্ৰী হৈছে তাত এইটো কথা ওলাইছে। মই ইয়াত এইটোও ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক বায়াৰ আছে তেওঁলোকৰ ওপৰতো ফুড ছেফটি ডিপাৰ্টমেণ্টে বহুত টাইট কৰিছে। তেওঁলোকেও এতিয়া আজিৰ দিনত কমপ্লায়েন্স চাহ কিনিবলৈ বিচাৰিছে। সেইকাৰণে আমিও বটলি ফেক্টৰীবিলাক কমপ্লায়েন্স চাহ দিবই লাগিব। আমি নন কমপ্লায়েন্স চাহ বনাই থাকিব নোৱাৰোঁ। সেই গতিকে আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত লগ লাগি এই যিবিলাক আজি তেওঁলোকে বেন কেমিকেল ব্যৱহাৰ কৰিছে সেইবোৰ বন্ধ কৰিব লাগিব। তাৰ কাৰণে আমাক অসম চৰকাৰে হওক, টি বোৰ্ডে হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক তেওঁলোকৰ লগত সহায় সহযোগ কৰিব লাগিব, মিটিং কৰিব লাগিব। আমি কৰিও আছোঁ।